তহঁত তিনজনীয়ে মোৰে মাথাটো খুলি খালি গম পাইছ খুলি খালি শুনিছে চিঞৰ বাখৰ শুনিছে হে মুঠৰ ওপৰত ল'ৰা হলে বহুত সমস্যা মই কৈছো ন ল'ৰা হলে বহুত সমস্যা বিয়া মই পাতিছিলো বিয়া পতাৰ আগত তহঁতিহে জোৰ কৰি আছিলি বিয়াখন পাতিব লাগে ঘৰত বোৱাৰী এজনী লাগে মইতো কৈছিলো ন আৰু 2 বছৰমান ৰ এতিয়া নাপাতো বুলি শুনিছে সিহঁতৰ কথা এতিয়া এই শাহু বোৱাৰী আৰু ননদৰ মাজত কাজিয়া ঘৰত আৰু মই সেই বৰশীটোত ওলমি থকা সেই টোপটোৰ নিচিনা এনেকে ইফালেও ওলমি যাওঁ সিফালেও ওলমি যাওঁ কেনিও যাব নোৱাৰো এনেকে ওলমি ঝুলি আছো মই ল'ৰা হলে এইবোৰে সমস্যা শাহু একজনীয়ে কয় বোলে লোকৰ ঘৰত কয় কি গম পায় নাই যে বোলে ই আমাৰ বোৱাৰীজনী কি বোলে মেম চাহাব 8টা বজাত শুই উঠেহে কি দৰকাৰ লোকৰ ঘৰত কবলে তই যদি বেয়া দেখিছ বোৱাৰীক ডাইৰেক্ট ক ঘৰত আহি এই কাজিয়াখন নহয় হা আৰু এইফালে নন্দেকে কয় ঘৰৰ কাম ময়ে কৰিব লাগে মায়ে ময়ে কৰিব লাগে গোটেই গাল বৌয়ে নকয় ইছ ৰাম আৰু ইফালে বোৱাৰীকজনীয়ে কয় গোটেই ঘৰৰ কামখিনি মই কৰি শেষ কৰাৰ পিছতো মোৰ নামেই নহয় লোকেহে কোৱা হয়গে আৰু মানে এইটো একদম খুলি খাইছে এই তিনিজনীয়ে শাহু নন্দা আৰু বোৱাৰীয়েক কোনো কম নহয় একদম মাথা বেয়া কৰি দিছে মোক গম পাইছেনে চুপ ভিডিঅ' বনাই আছো আজি মই এই ভিডিঅ'টোকে আপলোড কৰি দিম তহঁতৰ অকল তহঁতৰ এই কাজিয়া গম পাইছেনে এনেকুৱাকে সদায় কৰে মোক শান্তিয়ে কাম কৰিবলৈ নিদিয়ে মানে এই শাহু বোৱাৰী আৰু ননদ থাকিলে মানে ঘৰখন অশান্তি কিন্তু তাৰ মাজত আমি যে ল'ৰাবোৰ কেনেকুৱা এটা অৱস্থাত মানসিক অৱস্থাত থাকিব লগা হয় এই কথাটো কোনোবাই চিন্তা কৰিছে যে কোনো নাচায় আটাইতকৈ ভুগিবলগীয়া হয় সেই ঘৰখনৰ সেই ল'ৰাটোৱে যিটো বিয়া পাতিছে যি বোৱাৰী কৰি আনিছে বেলেগৰ ঘৰ ছোৱালী এজনী হা আৰু সিহঁতৰ মাজত কাজিয়া হয় এই কি কয় বোৱাৰী ননদৰ মাজত আৰু শাহুৱেকৰ মাজত এই তিনিজনীৰ মাজত থাকি এই ঘৰৰ ল'ৰাটোৱে কেনেকুৱা এটা মানসিক অৱস্থাত থাকিবলগীয়া হয় দেখিলে নহয় কিটো অৱস্থা হ'ল গম পাইছে এই গোটেই বস্তুবোৰৰ কাৰণটো কি মই কৈ দিছো শুনক আজি এইটো টপিকৰ ওপৰতে ভিডিঅ'টো হওক গোটেই বস্তুবোৰৰ আচল কাৰণটো হৈছে মৰম আৰু এই মৰমৰ বাবে এই কাজিয়াখন যে হৈ আছে এতিয়া যিখন শুনিলে কাজিয়া মৰমৰ কাৰণে হৈ আছে এটা ল'ৰাক মাকে যেতিয়া 10 মাহ 10 দিন গৰ্ভত ৰাখি তাক জন্ম দি লালন পালন কৰি ডাঙৰ দীঘল কৰে আৰু এই ডাঙৰ দীঘল কৰাৰ পিছত মামুলি মৰম আছে নেকি মাকৰ ইমান বছৰ দিন নাখায়ো খুৱাই গাত পৰুৱা এটা উঠিলেও সেইটো এৰুৱাই দিয়ে ইত্যাদি বহুত কথা আৰু সেই মৰমখিনি ভাগ হৈ যায় বুলি ভাবে যেতিয়া ল'ৰাটোৱে বিয়া পাতে এগৰাকী বোৱাৰী আহে ঘৰলৈ আৰু সেই বোৱাৰীগৰাকী অহাৰ পিছত মাকে ভাবে মোৰ ওচৰৰ পৰা ল'ৰাটো কাঢ়ি লৈ গৈছে কোনে বোৱাৰীকে ভাবে কেনেকে চাওক যিটো ল'ৰাই আগত মাকৰ হাতেৰে ভাত খাইছিল কিবা এটা প্ৰয়োজন হলে মাকক কৈছিল বা মাকৰ লগত আলোচনা কৰিছিল সেইটো ল'ৰাই বিয়া পাতি অনাৰ পিছত নিজৰ স্ত্ৰীৰ লগত নিজৰ পত্নীৰ লগত সেই কথাখিনি শ্বেয়াৰ কৰে বা যদি ভাত পানী বনাই মেলে ভাতকেইটাটো বাঢ়ি দিয়া মই খাওঁ নিজৰ পত্নীক কয় মাকে তাত জ্বলে বা তেনেকুৱা ধৰণৰ সাধাৰণ কথাবোৰ কৈছো সেই কথাবোৰত জ্বলে ভাবে যে মৰমটো মোৰ পৰা ভাগ কৰি লৈ গ'ল কিন্তু নহয় ল'ৰাটোৰ মৰম মাকলে যিমান আছিল তেতিয়া এতিয়াও সিমানেই থাকে এইটো মাকে ভুল বুজিব নালাগে ঠিক তেনেকৈ ভনীয়েকজনীও অৰ্থাৎ সেই ননদৰ কথা কৈছো ননদৰ সেই ভনীয়েকজনীও ককায়েকৰ লগত সৰুৰ পৰা যেতিয়া ডাঙৰ হৈছে খেলি ধুলি মাটিয়ে বালিয়ে হাই কাজিয়া লাগি কেতিয়াবা একেটা মধুৰিআমকে দুইটাই হাই কাজিয়া লাগি একেলগে কামুৰি খায় এনেকুৱাকৈ ডাঙৰ হৈছে সেই হাই কাজিয়াৰ মাজতো সৰু কালৰ হাই কাজিয়াবোৰৰ মাজতো মৰম সোমাই আছে তাইও ভাবে যে দাদাই বিয়াখন পতাৰ পিছত মোক ভণ্টিক মানে নিজক মৰম কম কৰে ভনীয়েকে ভাবে আৰু সেই মৰমখিনি কোনে লৈ গৈছে বৌয়েকে লৈ গৈছে এনেকুৱাকৈ ভাবি পেলায় আৰু সেই মৰমৰ তাগিদাতে পৰি এই মানে এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিবোৰ সৃষ্টি হয় গম পাইছে যিবোৰ অকণমান আগত মই কৈ আহিলো এই মৰমটো বৰ বেলেগ বস্তু এতিয়া মই আপোনালোকক ইয়াৰ সমাধানৰ পথো কম এটাকৈ কৈ যাম গতিকে এই এনেকুৱা ধৰণৰ পৰিস্থিতিৰ পৰা বাচি থাকিবলৈ আৰু বিশেষকৈ এই ল'ৰাজন
যিজন ঘৰৰ ল'ৰা যিজনে কাৰো ফলীয়া হ'ব নোৱাৰে, না মাকৰ ফলীয়া হ'ব পাৰে, না ভনীয়েকৰ ফলীয়া হ'ব পাৰে, না মানে নিজৰ মানুহজনীৰ ফলীয়া অৰ্থাৎ বোৱাৰীয়েকৰ ফলীয়া হ'ব পাৰে, নোৱাৰে, মাজত থাকিব লগা হয়। মই অকণমান আগত কৈছিলোঁ যে এই ওলমা বৰশীটোৰ দৰে এনেকৈ দুলি থাকিবলগীয়া হয়, কথাটো গম পাইছে। আৰু যদি মাকৰ ফলীয়া হয় তেতিয়া বোৱাৰীয়েকে ক'ব, অৰ্থাৎ ল'ৰাটোৰ পত্নীয়ে ক'ব, বৰকে বোলে মাকৰ কথাতহে উঠা বহা কৰে, আমাৰ কথা নুশুনেই, সেইটো দিব। আৰু যদি ভনীয়েকৰ ফলীয়া হয় তেতিয়া ক'ব, যা আকৌ সেইজনী ফলীহে, তোৰ বৰ ভনী এজনী আছে নহয়। আপুনি কেনেকৈ মিলাই থ'ব। আৰু আপুনি যদি নিজৰ পত্নীৰ ফলীয়া হয় তেতিয়া কি হ'ব, ভনীয়েক আৰু মানে মাকে অৰ্থাৎ ননদ আৰু শাহুৱেকে ক'ব, এইটো মাইকী তলতীয়া, চা মাইকী তলতীয়া, মাইকী কথা মতেহে চলে। এইবোৰ কথা, এই কথাখিনি হয়তো বহুতে চিন্তা কৰি পাইছে আৰু হয়তো বহুতে চিন্তা কৰি পোৱা নাই। আৰু তেনেকুৱা ধৰণৰ মানসিক অৱস্থাত আহি যায় যিবোৰ মানসিক অৱস্থাই সেই ল'ৰাজনৰ ভৱিষ্যত অন্ধকাৰ কৰি পেলায়, অন্ধকাৰ কৰিবলৈ গৈ থাকে। এতিয়া চাব এই ল'ৰাজনে কোনটো মানসিক অৱস্থাত বাস কৰি আছে প্ৰথম সময়ত, আৰু এই মানসিক অৱস্থাৰ পৰা ল'ৰাজনে কেনেকৈ উদ্ধাৰ হ'ব পাৰিব, কাৰণ সদায় প্ৰেছাৰ পৰি আছে। এটা কথা গুৰুত্ব দিয়া ভাল, সেই পৰিয়ালটোত, যিটো পৰিয়ালত শাহু, বোৱাৰী আৰু ননদ, এই গোটেই তিনিগৰাকীয়ে এটা বস্তুৰ প্ৰতি গুৰুত্ব দিয়াটো ভাল। চাওক, যেতিয়া এজন ল'ৰা কেনেকৈ মানসিকভাৱে অত্যাচাৰ কৰি থকা বুলিও ক'ব পাৰি, অত্যাচাৰ কৰি আছে, অত্যাচাৰ ঠিক নহয়, কাৰণ শাহু, ননদ আৰু বোৱাৰী এই তিনিটা বস্তু হৈছে তেল পানী বুলি ক'ব পাৰে। মানে তেলৰ লগত পানী মিক্স কৰিবলৈ যাবচোন, মিক্স হয়নে? নহয়, কেতিয়াও নহয়। এইটো প্ৰকৃতিগত এটা নিয়ম। আৰু প্ৰকৃতিগত নিয়মটো কিয় আহিছে মই কৈ আহিলোঁ, মৰমৰ কাৰণে আহিছে। মৰমবোৰ ভাগ বতৰা হৈ গৈছে নেকি বুলি তেওঁবিলাকে ভাবি পেলায়, আৰু গতিকেহে এই কথাখিনি এনেকুৱা হৈ পৰে। এতিয়া চাব, যেতিয়া এই এনেকুৱা ধৰণৰ মানে অপ্ৰীতিকৰ পৰিস্থিতিবোৰ হৈ থাকে, ল'ৰাজনে মানসিকভাৱে ভাগি পৰে, আৰু ভাগি পৰাৰ ফলত সেই ল'ৰাজনে, ভগৱানে নকৰক, বহুত কাম কৰিবলৈ অগ্ৰসৰ হ'ব পাৰে। কি কি কাম কৰিবলৈ অগ্ৰসৰ হ'ব পাৰে আপোনালোকে গম পায়। হয়তো ল'ৰাটোৱে মদ খাবলৈ ষ্টাৰ্ট কৰি দিব পাৰে। কেলে, মদ এনেকুৱা এটা বস্তু আপোনাৰ দুখৰো লগৰীয়া আৰু সুখৰো লগৰীয়া। কাৰণ কোনোবাই দুখতো খাই দিয়ে, আজি মোৰ বৰ দুখ হৈছে বুজিছ, মাল অলপকে খাই দিওঁ, এনেকৈ কয় ন, বা খুব ফূৰ্তি হৈছে, সেই পাৰ্টিটোতো মদেই ব্যৱহাৰ হয়। গতিকে মদ এনেকুৱা এটা বস্তু যিটো বস্তুৱে মানে মানুহক এনেকৈ আকৰ্ষণ কৰে। হয়তো ল'ৰাজনে নিৰ্বাচন কৰি ল'ব পাৰে, মোৰ ইমান টেনশ্যন ঘৰখনত, মানে গতিকে মই মদকে খাওঁ। এই মদ যদি খাই খাই সদায় ঘৰলৈ আহিবলৈ ধৰে, বা সেই ল'ৰাটোৰ স্বাস্থ্য যদি বেয়া হৈ যায়, তাৰ বাবে দায়ী কোন হ'ব? ল'ৰাজনৰ পত্নী অৰ্থাৎ বোৱাৰীয়েক, বা শাহুৱেক, বা ননদ। কিন্তু এই শাহুৱেক, ননদ আৰু বোৱাৰীয়েক, এই তিনিজনে এই কথাটো চিন্তা কৰিব লাগে যে মদ খাবলৈ ল'ৰাটোৱে ধৰিব পাৰে কিয়? আমাৰ তিনিজনীৰ কাজিয়াৰ পৰা, নহয়নে? বা ল'ৰাটোৱে এনেকুৱা ধৰণৰ সিদ্ধান্তও লৈ পেলাব পাৰে যে আত্মহননৰ দৰে সিদ্ধান্তও লৈ পেলাব পাৰে, যিটো আমি কল্পনাও কৰিব নোৱাৰোঁ। আটাইতকৈ মানে বেয়া ডিচিশ্যন বুলি আমি ক'ব লাগিব। তেনেকুৱা ধৰণৰ উদাহৰণো এই সমাজত নথকা নহয়। গতিকে সেই ঘটনাবোৰ হৈ যোৱাৰ পিছত, ল'ৰাটোৱে মদৰ আসক্ত হোৱাৰ পিছত, বা তেনেকুৱা ধৰণৰ বেয়া পৰিস্থিতি যদি ল'ৰাজনে কৰি দিয়ে, বা সেই ল'ৰাজনৰ লগত সেই বোৱাৰীগৰাকী বা পত্নী বিবাহ বিচ্ছেদ পৰ্যন্তও হ'ব পাৰে। এনেকুৱা ধৰণৰ যদি ঘটনা ঘটি যায় অতিষ্ঠ হৈ, তেতিয়া কিন্তু মাক, ভনীয়েক বা সেই তেখেতৰ পত্নীয়ে এইবোৰ চিন্তা কৰি লাভ নাই। কাৰণ গোটেই তিনিগৰাকীৰ আটাইতকৈ মৰমৰ বস্তুটোৱে হৈছে সেই ল'ৰাজন, যিজনে সেই বৰশীটোত ওলমি আছে, এনেকৈ দুলি আছে। না মাকৰ ফলীয়া হ'ব পাৰিছে, না ভনীয়েকৰ ফলীয়া হ'ব পাৰিছে, না নিজৰ মানুহজনীৰ ফলীয়া হ'ব পাৰিছে। কাৰণ সকলোকে এই ল'ৰাজনে মৰম দিবলৈ বিচাৰি আছে, কিন্তু এই মৰম টনা আজোৰাৰ বাবে ল'ৰাজনে বৰশীটোৰ নিচিনাকৈ ওলমি থাকিবলগীয়া হৈছে, আৰু মানসিক এটা বহুত বেয়া পৰিস্থিতিলৈ গৈ আছে।
আৰু সেই বেয়া পৰিস্থিতিত গৈ যেতিয়া মদৰ আসক্ত হ'ব বা অন্য আটাইতকৈ মই যিটো বেয়া কাম বুলি অকণমান আগত অভিহিত কৰিলোঁ সেইটো বা বিবাহ বিচ্ছেদ পৰ্যন্ত যদি হৈ যায় তাৰ পিছত অনুশোচনা কৰি লাভ নাই ভনীয়েক মাক আৰু পত্নীয়ে কিয়নো তোমালোক তিনিগৰাকী আগতেই এইখিনি কাম কৰি আহিলা যিখিনিৰ পৰা এই ল'ৰাজনে মানসিকভাৱে ভুগি আছে গতিকে এই এনেকুৱা ধৰণৰ ঘটনা হোৱাৰ আগতেই মাক ভনীয়েক আৰু নিজৰ পত্নীয়ে কিছু এৰাধেৰাৰ মাজেৰে এই সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব লাগে এতিয়া আচলতে সমাধানৰ পথটো আমি বিচাৰিছোঁ সমাধানৰ পথটো হৈছে ল'ৰাজন কিছু গুৰু গম্ভীৰ হ'ব লাগিব যিহেতু তেওঁ পুৰুষ আৰু পুৰুষ হোৱাৰ কাৰণে তেওঁ যিবোৰ সিদ্ধান্ত ল'ব সেই সিদ্ধান্তবোৰ পাতল সিদ্ধান্ত হ'ব নালাগিব অলপ আগত মই যেনেকৈ কৈ আহিলোঁ যে তেওঁ মানসিকভাৱে ভাগি পৰি কিবা কিবি এনেকুৱা বেয়া সিদ্ধান্ত ল'ব মদ্যপানকে আদি কৰি ইত্যাদি ইত্যাদি এইবোৰ ল'ব নালাগিব কাৰণ তেওঁ পুৰুষ তেওঁ দেউতাকক চাওক দেউতাকে কেনেকৈ এই কাজিয়াখনৰ ভিতৰত সোমোৱা নাই কিন্তু ল'ৰাজনে সোমাবলৈ বাধ্য হৈ পৰিছে কিয় ল'ৰাজনকে উদ্দেশ্যি কৈ থাকে সকলোৱে নহয়নে গতিকে আৰু ল'ৰাজনৰ এটা গুণ থাকিব লাগিব মানুহক বুজাব পৰা আৰু নিজেও বুজি উঠিব পৰা এই কাজিয়াবোৰ কিয় হৈছে যেনেকৈ মই এতিয়া এনালাইচিছ কৰিব পাৰিছোঁ যে এইটো কাৰণে মৰমৰ কাৰণে আচলতে কাজিয়াখন হৈছে গতিকে আনক বুজাব পৰা এটা শক্তিও থাকিব লাগিব এটা সাধাৰণ মই উদাহৰণ দিছোঁ এই উদাহৰণটোৰ পৰা আপোনালোকৰ বহুত উপকাৰ হ'ব বহুতৰ মই কৈছোঁ শুনক যেতিয়া এজন স্বামীয়ে নিজৰ ৰুমত থাকে আৰু পত্নীয়ে গোটেই দিনটো কাম বন কৰাৰ পিছত ভাগৰি জুগৰি আহি ৰুমটোত সোমাই ৰাতিৰ সাজ মানে ভাত পানী খোৱাৰ পিছত আহি কাঁহী বাতি ধুই মেলি সোমাই তেতিয়া অকলহৰে স্বামীক পাই বহু কথা কৈ পেলায় আৰু কৈ পেলাওঁতেই তেতিয়া হয়তো এই বোৱাৰীগৰাকীয়ে পত্নীগৰাকীয়ে কান্দি পেলাই সেই স্বামীৰ আগত হয়তো তাত বহুত কথা ক'ব পাৰে ধৰক এনেকুৱা ধৰণৰ কথা ক'ব পাৰে যে মই দিনভৰ কাম কৰোঁ ইমানেই কাম কৰোঁ কিন্তু ঘৰখনে মোক স্বীকৃতি নিদিয়ে পাকঘৰটো সম্পূৰ্ণ মোকেই চমজাই দিলে ময়ে কাম কৰিবলগীয়া হয় আলহী আহিলে ময়ে সুধিবলগীয়া হয় ঘৰটো ময়ে চফা কৰিবলগীয়া হয় পাকঘৰত কি আছে কি নাই গোটেই দাইল আলু কিবা কিবি গোটেইখিনি ময়ে মানে সৰ্বা এইবোৰ চাব লাগে মোক জানো মা বা ভণ্টিয়ে অকণমান সহায় কৰি দিব নোৱাৰে এই বুলি কৈ যেতিয়া কান্দিব ল'ৰাজনৰ নিশ্চয় দুখ লাগিব স্বামীৰ নিশ্চয় দুখ লাগিব আৰু সেইখিনি সময়তে স্বামীৰ এটা ডাঙৰ পইণ্ট থাকে সেই মহিলাগৰাকীক বুজাবলৈ তেওঁ কেনেধৰণে বুজাব পাৰিব আপুনি ধৰক চোৱা তুমি জীয়ৰী কালত এখন ঘৰত আছিলা আৰু এতিয়া বোৱাৰী হৈ আমাৰ ঘৰলৈ আহিলা আমাৰ ঘৰলৈ আহি তুমি গোটেই ঘৰৰ দায়িত্ব সমস্ত দায়িত্ব তুমি লৈছা কাৰণ মায়ে তোমাক দিছে পাকঘৰ চম্ভালা আলহী আহিলে তুমি সুধিব লাগিব তুমি চাহকাপ দিব লাগিব তুমি তামোলখন দিব লাগিব পাকঘৰত কি আছে নাই এইখিনি সকলো তুমিয়ে খবৰ খাতি ৰাখিবলগীয়া হয় এতিয়া হৈছে কি তুমি জীয়ৰী কালত সেইখিনি কেতিয়াও কৰা নাই মহিলাগৰাকীয়ে ক'ব হয় কৰা নাই কিন্তু তুমি নহাৰ আগতো এইখন ঘৰত এই কামখিনি চলি আছিলে এই কামখিনি কৰি আছিলে কোনে মায়ে কৰি আছিলে অৰ্থাৎ পত্নীগৰাকীৰ শাহুৱেকে কৰি আছিলে এতিয়া এই কথাটো চোৱা যে মায়ে যে কামখিনি আজি ইমান বছৰ দিন কৰি থাকিলে নিজে কৰি থাকিলে কাকোতো আপত্তি দিবলৈ যোৱা নাই আমুকে কৰা নাই তামুকে কৰা নাই গতিকে মা অভ্যস্ত মাওতো বেলেগ এখন ঘৰৰ পৰা অহাই এগৰাকী মহিলা কিন্তু এই ঘৰখনক আঁকোৱালি ল'লে এগৰাকী বোৱাৰী হিচাপে আৰু আজি তুমিও সেই মাৰ দৰে বেলেগ এখন ঘৰৰ পৰা আহি এই ঘৰখনক বোৱাৰী হিচাপে আঁকোৱালি লৈছা আৰু গোটেই সমস্ত দায়িত্ব তোমাক এতিয়া এৰি দিছে হয় মাৰ লগত তোমাৰ কাজিয়াখন হৈছে সৰু সৰু কথাত কিন্তু এইটো কথা তুমি চিন্তা কৰা ভাবি চোৱা জীয়ৰী কালত সেইখন ঘৰত তুমি যিখিনি দায়িত্ব লোৱাই নাছিলা নিজৰ ঘৰত আৰু এখন ঘৰত তুমি বোৱাৰী হৈ আহি সেইখিনি দায়িত্ব ল'ব লগা হৈছে কৰিব লগা হৈছে মানে গোটেই ঘৰখন তোমাৰ মতেই চলিছে তুমি যদি আজি কৈছা বোলে আলুগুটি 2 কেজি আনাগে যোৱা মই হ'লেও আনি দিছোঁ বা কোনোবাই হ'লেও আনি দিছে আলহী এজন আহিছে তেওঁক তুমি হুটপুছ কৰিছা তোমাৰ এনেকুৱা লগা নাইনে গোটেই ঘৰখন চম্ভালিছা তুমি আৰু গোটেই ঘৰখন চম্ভালি তোমাক নিজকে গৌৰৱবোধ হোৱা নাইনে এখন ঘৰ মোৰ মতে চলিছে
এখন ঘৰ মই যেনেকৈ কৈছোঁ তেনেকৈয়ে চলিছে। আলহী আহি ঘৰৰ পৰিয়ালে আহি চিধা-চিধি তোমাৰ কথা সোধে, বোৱাৰীজনী ক'ত? তোমাক ভাল পাই কাৰণে বিচাৰে, তোমাৰ প্ৰতি মৰম আছে কাৰণে বিচাৰে। এই ঘৰুৱা সৰু সুৰা কাজিয়াবোৰত লাগি তুমি সেইখিনি সহ্য কৰা আৰু এই বস্তুটোত গৌৰৱ কৰা। ভাল লাগিব তোমাৰ নিজৰ মনটো যে তোমাৰ মতে এখন ঘৰ চলিছে, কাৰণ তুমি এতিয়া ডাঙৰ হলা, বোৱাৰী হলা, তুমি জীয়ৰী হৈ থকা নাই, সৰু ছোৱালী হৈ থকা নাই। মাৰ ঘৰৰ দৰে, মাৰ ঘৰত তোমাৰ দায়িত্ব কম আছিল আৰু ইয়াত তুমি আজি মুখ্য ভূমিকা পালন কৰিছা। এনেকৈ যদি বুজাই কোৱা হয়, পত্নীয়ে হয়তো ভাবিব হয় কথাটো, তেওঁ চকু খোল খাব আৰু তেতিয়া কি হ'ব, এই সৰু সুৰা কথাবোৰত ইমান গুৰুত্ব নিদিব। নিজৰ ঘৰখন কেনেকৈ চম্ভালিব লাগিব, কেনেকৈ এপদকৈ বস্তু গোটাব লাগিব, ঘৰখন কেনেকৈ উন্নতি সাধন কৰিব লাগিব, এই কথাবোৰত মনোনিৱেশ কৰিব বোৱাৰীগৰাকী। তেতিয়া সেই ননদৰ কিছু কথাও হজম কৰি ল'ব, শাহুৱেকৰ কিছু কথাও হজম কৰি ল'ব। যদি বোৱাৰীগৰাকীয়ে সেইখিনি কথা ভাবি পায়, তেনেহ'লে এই যে হুলস্থুলীয়া পৰিৱেশটোৰ 60% মানে কমপ্লিট হৈ গ'ল বুলি ধৰক, সফল হৈ গ'ল, সমাধান হৈ গ'ল। মানে 60% এই মতানৈক্যৰ সমাধান হৈ গ'ল আৰু 40% থাকিব। আৰু এই 40%টোৰ কাৰণে শাহুৱেকেই হওক বা নন্দেকেই হওক, অলপ হ'লেও এই কথাটো চিন্তা কৰিব লাগিব। মই ভিডিঅ'ৰ সন্মুখ ভাগতে কৈ আহিছোঁ বা মাজৰ ভাগতো কৈছিলোঁ যে নিজৰ পুত্ৰই কেনেকুৱা এটা মানসিক অৱস্থাত আছে, বা নন্দেকগৰাকীয়েও ভাবিব লাগিব মোৰ দাদা কেনেকুৱা এটা মানসিক অৱস্থাত আছে, আমি যে কাজিয়াখন লাগি আছোঁ, কেনেকুৱা এটা পৰ্যায়লৈ হয়তো ককায়েকজন যদি মানসিকভাৱে দুৰ্বল হয়, তেনেহ'লে বহুত বেয়া পৰ্যায়লৈ যাবলৈ আছে। গতিকে সেই বেয়া পৰ্যায়লৈ যোৱাৰ আগত সেই মাকে আৰু ভনীয়েকেও চিন্তা কৰিব লাগিব যে বৌৰ লগত আমি কাজিয়াখন সঘনে লাগি নাথাকোঁ বা সৰু সুৰা কথাবোৰত আমি লাগি নাথাকোঁ, অকণমান কামে বনে আমিও সহায় কৰি দিওঁ। তেতিয়া চাব এই যে 40%, এই 40%ৰ পৰা প্ৰায় 40% বাকী আছিলে, 60%টো সমাধান হৈ গ'ল, প্ৰায় 35% আপোনাৰ কমপ্লিট, 35% আপোনাৰ সমাধান হৈ গ'ল আৰু 5% এটা বাকী আছে। মানে 95% আপোনাৰ এই মতানৈক্যবোৰৰ সমাধান হৈ গ'ল, চবে বুজি পাব। আৰু 5% এটা বাকী থাকিব, নথকা নহয়। সেই 5%টো কেতিয়া হ'ব গম পায়নে? এটা যদি সন্তান হয়, এটা যদি সন্তান হয় খুব সোনকালে হয়, সন্তানটো অহাৰ পিছত এই কাজিয়াবোৰৰ একেবাৰে 100%ই বেছিভাগ পৰিয়ালত এই কাজিয়াবোৰৰ 100%ই নাইকিয়া হৈ যোৱাৰ সম্ভাৱনাই বেছি। কিয়নো সেই শিশুটিৰ লগত, সেই কণমানিটিৰ লগত আইতাকে খেলিবলৈ আৰম্ভ কৰিব, ঠিক তেনেকে ভতিজাকৰ লগত ভনীয়েকে আৰম্ভ কৰিব, মানে নন্দেকে আৰম্ভ কৰিব, তাক লৈ ব্যস্ত থাকিব সকলো। বোৱাৰীয়েকো মানে নিজৰ সেই পত্নীগৰাকীও সেই নিজৰ সন্তানটিৰ লগত ব্যস্ত থাকিব, তাক খোৱা মেলা আলপৈচান ধৰা। ঠিক তেনেকে শাহুৱেকো আহিব, আইতাকো আহিব, তাক আলপৈচান ধৰিব। কাৰণ নাতিয়েকতকে আন বেছি মৰমৰ নহয়, নাতিয়েক আটাইতকৈ মৰমৰ আইতাকৰ কাৰণে। ঠিক তেনেকে সেই ভতিজাককো ভাল পায় কোনে? নন্দেকে বহুত বেছি ভাল পায়, কাৰণ নিজৰ দাদাৰ ল'ৰা বা ছোৱালী ন, সন্তান হেতি। গতিকে ভনীকে ভাল পাবই, অভিয়াছলি পাব। গতিকে 100% কমপ্লিট কাজিয়াখনৰ সমাধান হৈ গ'ল। এতিয়া চাব, এই এনেকুৱা ধৰণৰ পৰিস্থিতি আচলতে বহুতত হৈ আছে, এইটো এটা জ্বলন্ত মানে সমস্যাই হয়। কিন্তু সেইবোৰ ঘৰত বেছিকৈ বাঢ়ি যায় যিসকল একেবাৰে আকুৰ গোজ, যিসকলে এই কথাবোৰ ধৰি থাকে, একদম গুড়া হিচাপে ধৰি থাকে। এই কথাবোৰৰ সমাধান হ'বৰ কাৰণে বিশেষ ভূমিকা লয় ল'ৰাজনে, আৰু এই ল'ৰাজনে ল'বই লাগিব। আৰু ল'ৰাজনে কেনেকুৱা এটা মানসিক অৱস্থাত ভুগি আছে, এই কথাটো মাকে ভনীয়েকে নিজৰ পত্নীয়ে চিন্তা কৰিব লাগিব। কেৱল সেই প্ৰকৃতিগত এটা কথা বুলি কৈ এৰি দিলেও নহ'ব। গতিকে এই ভিডিঅ'টোৰ পৰা আপোনালোকে কি অনুভৱ কৰিলে কমেণ্ট বক্সত জনাব, যিসকলে ফেচবুকত চাই আছে। আৰু ইউটিউবত যিসকলে চাই আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ এই চেনেলটো, লগতে পেজটো আপোনালোকে ফ'ল' কৰিব ফেচবুকত চাই থকাসকলে। ঠিক আছে দিয়ক, আজিলৈ ভিডিঅ'টো এটা সামৰিছোঁ। অন্য এটা দিনত পুনৰ এনেকুৱা ধৰণৰ টপিক এটা লৈ আহিম আপোনালোকৰ ওচৰলৈ। আজিলৈ বাই বাই।